এটা ব্ৰেকিং চুটিয়া উন্নয়ন পৰিষদৰ নামত চাকৰিৰ বৃহৎ বজাৰ যোৰহাটত ভুৱা নিযুক্তিপত্ৰলৈ ধৰা পৰিছে একাংশ যুৱক যুৱতী ভুৱা নিযুক্তিপত্ৰ বিতৰণ কৰিছিল শিৱসাগৰৰ অপূৰ্ব কুমাৰ শইকীয়াই অপূৰ্ব শইকীয়া আছিল চুটিয়া জাতি যুৱ সন্মিলনীৰ জিলা সম্পাদকৰ দায়িত্বত সমাজ কল্যাণ আৰু ৰেচম বিভাগৰ ভুৱা নিযুক্তিপত্ৰ বিতৰণ কৰিছিল শইকীয়াই 2024 বৰ্ষৰ ছেপ্টেম্বৰত সন্মিলনৰ পৰা বহিষ্কৃত হ'বলগীয়া হৈছিল অপূৰ্ব শইকীয়াৰ সৈতে আছে চুটিয়া উন্নয়ন পৰিষদৰ একাংশ বিষয়াও 150ৰ অধিক যুৱক যুৱতীক প্ৰদান কৰিছিল ভিন্ন বিভাগৰ ভুৱা নিযুক্তিপত্ৰ এতিয়াও অপূৰ্ব শইকীয়াৰ বিৰুদ্ধে চুটিয়া উন্নয়ন পৰিষদে তৰা নাই গোচৰ ইতিমধ্যে ভুৱা নিযুক্তিপত্ৰৰ যোগদান কৰিবলৈ অহা প্ৰাৰ্থীক গ্ৰেপ্তাৰ নকৰাকলৈও চৰ্চা অব্যাহত আছে একাংশ ব্যক্তিৰ মন্তব্য আছে সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি ভাষ্যসমূহ আগবঢ়াই লৈছো যে যিজন তদানীন্তন বিষয়ববীয়া অপূৰ্ব শইকীয়াৰ নাম ইতিমধ্যে উল্লেখ হৈছে তেখেতক আমি সংগঠন বিৰোধী কিছু কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখেই আমি তেওঁক আমাৰ প্ৰাথমিক সদস্য পদৰ পৰা অপসাৰণ কৰি থোৱা আছে আৰু দ্বিতীয়তে চুটিয়া উন্নয়ন পৰিষদৰ নাম যেহেতু কেলেংকাৰীটোত হাঙুৰ খাইছে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে চুটিয়া উন্নয়ন পৰিষদে কোনো নিযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা চুটিয়া উন্নয়ন পৰিষদটো হৈছে অসম চৰকাৰে চুটিয়াসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশৰ বাবে যিটো পেকেজ দিছে 125 কোটি টকাৰ তাৰে সেই পেকেজটো আচলতে তেখেতসকলে ইমপ্লিমেণ্ট কৰা এটা এজেন্সি গতিকে এই ক্ষেত্ৰত চুটিয়া উন্নয়ন পৰিষদ নিযুক্তিৰ কাৰণে কোনো কাৰণত জগৰীয়া নহয় আৰু তৃতীয়তে যিজন অপূৰ্ব শইকীয়া বোলা ব্যক্তিৰ কথা ইতিমধ্যে উল্লেখ হৈছে এই অপূৰ্ব শইকীয়াৰ কথা আমি আপোনালোকৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ তেওঁক যিহেতু আমি আজি 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখে অপসাৰণ কৰি থোৱা আছে গতিকে এই ক্ষেত্ৰত চুটিয়া জাতি যুৱ সন্মিলন কোনো পধ্যে জগৰীয়া নহয় আৰু দ্বিতীয়তে আমি আজি আৰু কিছু সময়ৰ পাছতে যোৰহাট জিলা আয়ুক্ত মহোদয়ৰ যোগেদি অসম চৰকাৰৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিম আচলতে এজন ধুৰন্ধৰ আৰু এজন বদমাছ তেওঁ আচলতে সংগঠনত থকা তাৰ নৈতিকতা নাই আৰু কাৰণে আমি 2024 29 ছেপ্টেম্বৰত তেওঁক আচলতে বহিষ্কাৰ কৰা হৈছে আৰু আমি এটা কথা কওঁ যে চুটিয়া জাতীয় যুৱ সন্মিলনৰ নামত তেওঁলোকক সভ্যালি কৰিব নালাগিছিল আচলতে কৈছে নতুন প্ৰজন্মক আচলতে আশাৰ বাটেৰে তেওঁ লৈ গৈছে চাকৰি দিম বুলি তাক আমি চুটিয়া জাতীয় যুৱ সন্মিলনৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যি স্বচ্ছ আৰু নিকাৰ নিযুক্তি আজি অসমত প্ৰদান কৰি আছে আমি আকৌ তাৰ পিছত আকৌ অভিভাৱকসকলে এনেকুৱা এটা ঘৰত নিযুক্তি পত্ৰ দিছে সেইখিনি কথা আচলতে অভিভাৱকসকলে চোৱাটো এটা নিতান্ত প্ৰয়োজনীয় বিষয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ